আজি হাতীপতা, হাচৰাবাৰী, ইংকৰবাৰী এই কেইখন গাঁও এটা ধানো গাড়িব পৰা নাই। গতিকে আমাৰ ভৱিষ্যত পৰিণতি কি হ'ব এইটোৰ কাৰণে যেন ছাৰ অলপ আমাৰ ফালে চাই এইখিনিকে কৈ মোৰ বক্তব্য সামৰি মাৰিলোঁ। বহুত বহুত ধন্যবাদ। তাৰমানে পানী টানিব নোৱাৰে, ছাকচেছ হোৱা নাই বৰিংটো। আৰু এটা কথা আপোনালোকক জনাবলগীয়া আছে। এতিয়া কিবা কাৰণত আপোনালোকে বতৰৰ যিটো ফচল ধান ৰোৱাত যিটো সময় আপোনালোকৰ কঠীয়াবিলাক যদি টাইম পাৰ হৈ গৈছে, এতিয়া ৰুলেও যিহেতু নহ'ব, গতিকে হঠাৎ কৰি যদি কিবা কাৰণত বৰষুণ আহি পেলাই তেনেকুৱা মানে পানী জমা হৈ পেলাই আমি ৰুব পৰা অৱস্থা যদি হৈ যায়, তেতিয়াহ'লে আপোনালোকৰ কঠীয়াৰ কাৰণে আমি ইতিমধ্যে আমাৰ চৰকাৰে তাতে কাচিপুত্ৰাত মানে ফাৰ্মত কঠীয়া ৰেডি কৰা আছে। আপোনালোকে তাৰ পৰা লৈ যাই পেলাই আমাৰ কি এগ্ৰিকালচাৰ বিভাগৰ লগত আলোচনা কৰি পেলাই আপোনালোকে কঠীয়া লৈ যাব পাৰে। মই নিজে ডিচি আৰু মই নিজে কঠীয়াটো আমি দুইজনে ছটিয়াইছোঁ কাচিপুত্ৰাৰ অলপ উত্তৰ ছাইডত। বিধান তাৰমানে এতিয়া শাওণ মাছে চলি আছে না, শাওণ মাছ এতিয়া বৰষুণ বা পানী ফালে এতিয়াও ৰুব পাৰে। ভাদ্ৰ মাছৰ 10-12 তাৰিখলৈকে ৰুব পাৰে যদি বৰষুণ থাকে আৰু কি। কিন্তু ৰঞ্জিত ধান হ'লে নহ'ব। এইটো পিছত হেৰি কৰা বুলি কৈছে, মানে দেৰিকৈ বড়ো ধান হ'ব তেনেকুৱাই আৰু কি। এইটো লেট হ'ব যে এইকাৰণে এইটো কৰা হৈছে। আৰু এটা কথাটো জনাব লগা কথা আছে মাটিৰ সম্পৰ্কে যে আপোনালোকে তাতে কোন জেগাৰ পৰা কৈছিলে যে শ্মশানৰ কাৰণে কথা কৈছে শিমলাগুৰি। কোনটো কি আপোনালোকে আবেদন কৰিছিল নেকি? আবেদন পত্ৰ আপোনালোকে দাখিল কৰক। জাগা আছে না নাই, ঠাই আছে না নাই? আমাৰ এটাই আছে ছাৰ, কজিয়াৰ যিটো নদীৰ পাৰটো আছে, যেনেকৈ কাঠলগুৰিত বনাইছে যেনেকৈ, ইটো পাৰে আমাৰ শিমলাগুৰিত আগতে তেনেকৈ আমি জ্বলাইছিলোঁ। এতিয়া সৰুকৈ এটা দম গৈছে, সেইটোৰ কাৰণে মানে ডেড বডিবিলাক লৈ যোৱা অসুবিধা হয়। সেইটোৰ কাৰণে বেছি দ হ'ব নেকি তাতে? এনেকৈ চাই কিনে কিবা এটা কৰি দিলে ভাল। ঠিক আছে, আমি এবাৰ লাগিলে চাই মেলি কিবা কৰা যাব দেই। ধন্যবাদ। আৰু আমাৰ কোচ ৰাজবংশী আমাৰ জনগোষ্ঠীৰ আমাৰ আজিৰ যি নেকি মুৰব্বীসকল আহিছে, আমাৰ বুদ্ধিজীৱীসকলে আজি ইয়াতে উপস্থিত আছে। এই যে মাটি আবণ্টন পোৱাৰ বাবে যে আবেদন কৰিব লাগে, এইটোৰ কাৰণে মই জাগাই জাগাই আমাৰ সদস্য, আমাৰ STLC কমিটিৰ সদস্যবৃন্দসকলক মই এইটো সজাগতা মিটিং পাতি পেলাই সকলোকে জনাই দিয়ক। কোনোবা যদি নিজৰ দখলীয় মাটি খাচ হৈ যদি আছে, সেইটো ম্যাদী কৰিবৰ বাবে আপোনালোকে আবেদন দিবলৈ অনুৰোধ জনাব লাগে বুলি মই কোৱা হৈছিল। কিন্তু প্ৰায়বোৰ জেগাত কৰিছে, কিছুমান জেগাত কৰা নাই। কিন্তু এতিয়াও যদি আপোনালোকে আবণ্টন পাবলগীয়া বা আপোনালোকৰ মাটিডোখৰটো আছে, তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে আবেদন দিব পাৰে। আৰু বেলেন ব্লকৰ কথাটো, হাতীপতাৰ কথাটো মই আপোনালোকে গম পাই না নাপায়। হাতীপতাটো কিবা কাৰণে খোজা হৈছিলে আমাৰ মুছলিম ভাইসকলে, কি কয় এইটো কবৰস্থানৰ কাৰণে তেখেতসকলে খুজিছে। অকল মুছলিম বুলি নহয়, আমাৰ এনেওতো প্ৰত্যেকটা ক্লাছ বুলিলে ঘোষ ৰাজবংশীসকল আছে, লগতে আদিবাসীবিলাক আছে, লগতে গোৰ্খাবিলাক আছে, নেপালীবিলাকৰ। তেওঁলোকে মাটিটো আপোনালোকে যদি বেলেন ব্লক এৰিয়াত আছে যদিও আপোনালোকে মাটি আবণ্টন পাবৰ বাবে আবেদন দিব পাৰে। আৰু যিসকলে 1947ৰ পৰা বেলেন ব্লকত যিকোনো সম্প্ৰদায়ৰ লোকসকলে যদি তাতে বসবাস কৰি থকা তেনেকুৱা কাগজ তথ্যবিলাক আপোনালোকে প্ৰডিউচ কৰিব পাৰে বা দাখিল দিব পাৰে, তেতিয়াহ'লে তাতো বেলেন ব্লক এৰিয়াত আপোনালোকে মাটিৰ আবণ্টনৰ কাৰণে আবেদন দিব পাৰে। ইতিমধ্যে হাতীপতাত এটা মানে শ্মশানটো কি কয়, কবৰস্থান, এই কবৰস্থানটো অলৰেডি পোৱা গৈছে।
তো যিয়ে নহওক আপোনালোকে অলপ সজাগ হওক, সচেতন হওক। আপোনালোকৰ পৰা মোটামুটি 400ৰ অলপ বেছি আবেদন দিছিলে, কিন্তু কিবা কিবি ডকুমেণ্ট বা তথ্যবিলাক ভালকৈ দিব নোৱাৰাৰ কাৰণে কিছুমানটো ৰিজেক্ট হৈছে। আৰু 415টালৈকে এতিয়া আপোনালোকৰ অলৰেডি চেংচন হৈ গৈছে, অলৰেডি ছেটেলমেণ্ট হৈ গৈছে। আৰু এটা কথাটো মন কৰিবলগীয়া কথা এইটোৱে হয়, আগতে এলটমেণ্ট দিয়া আছিলে, কিন্তু আমাৰ বিটিআৰ চৰকাৰে, প্ৰমোদ বড়ো ছাৰে এনেকুৱা হাতত লৈছে যে এলটমেণ্ট কৰিলে 3 বছৰৰ পিছতহে ছেটেলমেণ্ট হয়, ম্যাদীকৰণ হয়। কিন্তু এইবাৰ আমাৰ চৰকাৰে কি কৰিছে, একেবাৰতে মানে ছেটেলমেণ্ট দিয়া হৈছে। আৰু আমাৰ মানে গাঁৱলীয়া যদি এৰিয়া হয়, ৰুৰেল এৰিয়া যদি হয়, তাতে মাত্ৰ বিঘাত মানে 1000 টকা প্ৰিমিয়াম দিব লাগে, চালান কাটি দিব লাগে। আৰু যিটো চালানটো কাটাৰ পিছত লগে লগে এই চালানখন যদি তাতে লৈ যায়, লগে লগে ম্যাদী মানে চিতাবহৰ অলৰেডি অন্তৰ্ভুক্ত হৈ যাব। এই কথাখিনি জনাটো ভাল, কাৰণ বিগত 17 বছৰত আমাৰ আগ্ৰামা মহিলাৰে তেনেকুৱা মাতৃ পাত্তা প্ৰদান কৰাৰ কাৰণে কোনো পলিচি নাছিলে। কিন্তু এইবাৰতো আমিহে বিচাৰিছোঁ, জাগা জাগাকৈ মিটিং কৰি পেলাই আমিহে মাতৃ পাত্তা দিবৰ বাবে আমিহে জাগা জাগা মিটিং কৰি পেলাই আমি বিচাৰিছোঁ। কিন্তু তেওঁলোকে কোনোদিনো ভবা নাছিল যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসকলক যে ভূমিহীন লোকসকলক যে মাটি পাত্তা দিব লাগে, এই কথাখিনিত কেতিয়াও চিন্তা কৰা নাছিলে। কিন্তু আমাৰ প্ৰমোদ বড়ো ছাৰ বা ইউপি দলৰ নেতৃবৃন্দসকলে এই কথাটো ভালকৈ সুকলমে চিন্তা কৰি পেলাই এতিয়া ইতিমধ্যে বহু মানুহক মাটিৰ পাত্তা দিয়া হৈছে আৰু ইতিমধ্যে আহি আছে। এতিয়া তাতে ছেক্ৰেটাৰী ৰেডি হৈ আছে আৰু এইবিলাক ৰেডি হোৱাৰ পিছত আমি ইয়াত আনুষ্ঠানিকভাৱে আমি ডিষ্ট্ৰিবিউশ্যন কৰি দিম, ভগাই দিম। জনে জনে মানে মাটি পাত্তা আবেদন কৰিছিল, তেখেতসকলৰ নামটো অন্তৰ্ভুক্ত হৈ পেলাই চেংচন হৈ পেলাই হোৱাৰ পিছত আমি এটা দিন ধাৰ্য কৰি পেলাই কাউণ্টাৰ খুলি পেলাই সকলোকে কাউণ্টাৰ ৱাইজত আমি তেনেকুৱা লেণ্ড ছেটেলমেণ্ট কাগজটো দিবৰ বাবে আমি প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। গতিকে ইয়াত কোনো মাটিৰ ক্ষেত্ৰত কোনো চিন্তা কৰিব নালাগে। কিন্তু আমাৰ মানুহবিলাকে অকল আপোনালোকৰ বুলি নহয়, কোচ বংশী বুলি নহয়, আমাৰ বড়োসকলেও, বড়ো ভাইসকলেও আমাৰ তেনেকুৱাই মানে এইটো চিন্তা ভাৱনা কৰি আমি এটা ৰাইজে বহিছিলোঁ। তো চিন্তা ভাৱনা কৰি ৰাইজে আমি এটা আলোচনা কৰিলোঁ, যদি ডেভেলপ কৰিব লগা হয় তেতিয়াহ'লে আমি চৰকাৰ থকা ইয়াতে চৰকাৰ ৰলিং চৰকাৰৰ লগতে যাব লাগিব। তেতিয়া মই এটা চিন্তা কৰি মই তেতিয়া আমি ঘৰতে এটা প্ৰগ্ৰাম কৰি ঘৰতে মই জইন কৰিলোঁ। ৰাইজক লৈ দুখন গাঁৱৰে প্ৰায় ধৰক ৰাইজ আছিল। কৰাৰ লগে লগে ফাৰ্ষ্ট আমাৰ কাম আছিল মন্দিৰত মাটিৰ কামখিনি আৰু ভেজাল হৈ আছিল। এই কামখিনি মই চাৰে কৰি দিলোঁ খুব ফটাফটৰ ভিতৰত। তাৰপিছত অলপ পইচাও পালোঁ আৰু এটা বাজেট অলপতে পাম অলপ। লগতে মই কওঁ যে বাকী ৰাইজৰ যিখিনি আশা আৰু আকাংক্ষা যিখিনি আছে, যে ভাবিছে যে এইটো এই ছাৰৰ দ্বাৰাই আমি এই চৰকাৰৰ পৰাই আমি ডেভেলপখিনি কৰিব পাৰিম, প্ৰত্যেকৰে এটা আশা আছে। আমি হয়তো MLA ছাৰকো লৈ যাব পৰা নাই, তাকো মই লৈ যাম, তেওঁলোকে আমাক অলপ হেল্প কৰে। তো লগতে আৰু কম, আমাৰ এই যে পকেট ৰাস্তাবিলাক যিবিলাক বাকী আছিল এইবিলাক ডিপেণ্ডৰ আমলত কিন্তু এটাও হোৱা নাই। আমি চাইছোঁ যে এই পকেট ৰাস্তাবিলাক বেছিভাগে হৈ গ'ল আমাৰ এই নতুন চৰকাৰৰ চৰকাৰৰ লগত কাম লগতে হৈছে এইবিলাক গোটেই কেতিয়া আৰু লগতে কম যে বাকী অঞ্চলত যিবিলাক আছে মন্দিৰ যিবিলাক মই নিজে ভৰ্তি ছাৰক লৈ এইখিনি যাতে হয়। তো আমি আৰু চিন্তা কৰিছোঁ এটা লগতে আমাৰ হাতীপুৰৰ আমাৰ এই অঞ্চললৈ যিটো টাউন কমিটি এৰিয়া আছে এইখিনিও আপোনালোকক অনুৰোধ কৰিম যে এইখিনি অলপ ইয়াতে এৰিয়াটো অলপ ভাড়ে দিয়ে নেকি, এইখিনি অলপ যথেষ্ট কৰিব। মানে হাতীপুৰৰ তিনিআলি যিটো আছে এইটো যেতিয়া লাষ্ট চিঙাই টাউন কমিটি আবদ্ধ আছিল। আমাৰ গাঁৱৰ মানুহে বহুত লৈছে, এজনৰ 3 বিঘা মাটিত 50,000 টকা লৈছে, জানে প্ৰমাণ আছে। আৰু বহুত মানুহে লৈছিল। এনেকুৱা যদি 3 বিঘা মাটিত 50,000 টকা কোনো মানুহেতো নোৱাৰিব না, মইতো নোৱাৰিম 50,000 টকা দিয়াৰ ক্ষমতা নাই মোৰ। তাহলে কোন মানুহটো মাটি হেৰি কৰিব, এই পাট্টা কৰিব। সেইকাৰণে যিবিলাকৰ স্বাৰ্থ আছে বা অলপ মানে অৱস্থা আছে এইবিলাকে কৰিছে। কিন্তু আৰু দুখীয়া যিবিলাক হীন মানুহ এইবিলাকে কৰিব পৰা নাই, এতিয়াও কৰিব পৰা নাই। যে যি হওক এইটো অৱগত কৰালোঁ।
আর আমার এটা কথা হল কি যেটো আমার শস্য খেতি নষ্ট হল কারণ আমার হাসনাবাড়ি হাতিপতা এই রবির শস্যর খেতিটি কিন্তু কাম নহয় এইটো একটা ধরা বান্ধা কথা আপোনালোকে যেটো কৈছে যে বিধান কৰিছে আমি রবি শস্যর কারণে আমি কিবা একটা ব্যবস্থা কৰিম তাত নহয় সৰিয়হ নহয় তিল নহয় এই মাটিদাৰটো অলপ হয় আর কৃষিটো হয় ভেৰেগাঁও প্ৰাইমাৰীৰ পৰা মোক ৰাজবংশী পৰা মোক ছেক্ৰেটাৰী দিছে মই এপিপল দলত কাম কৰি আছোঁ কিন্তু এতিয়া যি মাটিৰ অলেং চলি আছে আমাৰ হাছৰাবাৰীৰ লগতে বাৰিগাৰা এই বাৰিগাৰাৰ যিখিনি ভেজিয়াৰ লেণ্ডত আমাৰ ৰাজবংশী মানুহ বসবাস কৰি আছে মোৰ লগতে গৈছে চিলদিলি চাৰ্কলত হাছৰাবাৰীখিনি অলেং চলি আছে কিন্তু বাৰিগাৰাৰখিনি এতিয়ালৈকে অলেং কৰিব পৰা নাই মানে অপশ্যনটো অনলাইনত এতিয়ালৈকে ভেজিয়াৰলেণ্ডতো অহা নাই সিহঁতে এতিয়ালৈকে অনলাইন কৰিব পৰা নাই এইখিনি যাতে অনলাইনটো কৰিব পাৰে এইখিনি মই এইবিলাক মহোদয় মই অনুৰোধ জনালোঁ এই যে মাটিৰ সমস্যাবিলাক আছে না ইয়াত আলোচনা কৰিবলৈ নহ'ব এনেকৈ আমি সমস্যা যদি আছে তুমিতো পাৰ্টিৰ মানুহ হয় নহয় এই এৰিয়াৰ কাৰ এনেকৈ সমস্যা আছে চব ঠিক কৰি লওক আলোচনা কৰি পেলাই মুখ কৰিব লাগে কামেই কৰিব লাগে এইবিলাক আমাৰ মানুহ কাম নকৰে না আৰু অনলাইন কথাই নাজানে আৰু অফলাইন কৰিব লাগে অনলাইন কৰিব লাগে নাজানে না এইটো ইয়াত কথা নাপাতি সময়ে নষ্ট হ'ব না এইবিলাক লৈ পেলাই ভিতৰত আলোচনা কৰিব ঠিক কৰিম দেই আৰু এতিয়ালৈকে মানে বাৰিগাৰাখিনি এপ্লাই কৰিব পৰা নাই মানে কেনেকৈ এপ্লাই কৰিব লাগে নাজানে না এটা আকৌ বুজাব লাগিব এতিয়া মানুহ আহিব বুজাবৰ কাৰণে চৰকাৰীভাৱে মানুহক জনাবৰ কাৰণে সজাগতা আনিবৰ কাৰণে তৈয়াৰ কৰিছে এটা টিম লেপটপ আনিব কম্পিউটাৰ আনিব গৈ মানুহক খবৰ দিব কেনেকৈ আবেদন কৰিব লাগিব বুজাব এতিয়া চব গম পাব ঠিক আছে হ'ব তাহলে সবাইকে দেখি আছো মই এটা সবাই যেটা কথা কয় মই গোটেইগুলো মিস করে কম তো কয়েকজন আমার জ্যেষ্ঠ আমার জ্ঞাতি গোষ্ঠীর যারা কথা কয় তখন দেখিল সবাই কিন্তু অসমীয়াতে কয়ে আসিস আসিস না এলার কতবা যদি বয়গাতো লাগ পান দুই এজন এরিয়ারে আজি ছয় আজি তো পরিচয় হইল কালকে অসুবিধা যদি মুই লাগ পান মই যাও সবাই কিন্তু দেখা কব যদি দেখা সাক্ষাৎ হয় কি খবর ভালনে আপনার কব না রাজবংশী ভাষাটা না কয় কিয় লাজ লাগে নাকি মই আজি কিছুদিনের পরে মই একটা কথা চিন্তা করে আছি রাজবংশী ভাষাটা এত দুর্বল হয়ে গেছে এত নিশ্চিন্ত হয়ে গেছে যে আমি এটা কবাও আশীর্বাদ কবা ভয়কার লাজ করম কিন্তু একটা আজি মই অল্প সংক্ষেপে মই কিছু কথা কম মই সংক্ষেপে কবার কাছে কোয়া হচ্ছে মই সময়ও বেশি নাই সংক্ষেপে কম কিন্তু কয়েকটা মোর নিজের ব্যক্তিগত কথা আর কয়েকটা আমার জাতি গোষ্ঠীগত কথা মই কবার চাঙাতে সবার লগত খেয়াল করে চান মই শঙ্করদেব যে আছিল মহাপুরুষ শঙ্করদেব আপনারা জানে না নাজানে কারণ নাজানা আজি আছে এই যে শঙ্করদেব সবাই জানে শঙ্করদেব আহোম রাজ্যের পরে পালিয়ে যা কোনটি আছে কুচবিহার এলা শঙ্করদেবের একটা মন্দির উঠে আছে নামঘর আছে ওই নামঘরত একদম সংক্ষেপে করার জন্য মই আর নুবুঝো ওই নামঘরত শঙ্করদেব কি পূজা করে কোন হেৰি কয় কিতাপ খান হ্যাঁ ভাগৱত জানে না সবাই ভাগৱত যেখান স্থাপনাত রাখা আছে কুচবিহারের মধুপুর যেখান ভাগবত স্থাপনাত রাখা আছে ওইখান কোন ভাষাত আছে কারা কব পারিবেন ওইখান হচ্ছে প্রথম রাজবংশী ভাষাত অনুদিত করা অনুবাদ করা প্রথম রাজবংশী ভাষাত অনুবাদ করা ভাগৱত কত শোনা কথা হয়েছিল আজি